হেল্ল' গাইছ মই জাষ্ট আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল খাৰেম ভাই তো গাইছ আজি মই আপোনালোকক জনাম তো বহুত মানুহে মোক ফোন কৰি সুধি থাকে দাদা আপুনি গাহৰিৰ ভিডিঅ' নিদিয়ে কিয় বৰ্তমান মোৰ গাহৰি গাভিন হৈছে গাহৰি গাভিন হ'লে কি ভিটামিন খাব লাগে বহুত মানুহে মোক ফোন কৰি কৈ থাকে দাদা আপুনি গাহৰি ভিডিঅ' এটা বনাই দিয়া বুলি তাৰ কাৰণে আজি আকৌ আৰু মই গাহৰি সোনকালে ডাঙৰ হোৱা দানাটো আপোনালোকক দেখুৱাম আৰু লগতে গাহৰি গাভিন হ'লে কি ভিটামিন খাব লাগে তো আজি আপোনালোকক A to Z জনাম তো ব্লগ চ্যানেল ভিডিওটো আৰম্ভ কৰোঁ তোৰ কৰক ভিডিও আৰম্ভ কৰাৰ আগতে যে আমাৰ চেনেল নতুন কৈছে সাবস্ক্রাইব কৰা নাই তো সাবস্ক্রাইব কৰি দিব আৰু বেলেগক টিং টাং মাৰি দিব তো ব্লগ চ্যানেল ভিডিওটো আৰম্ভ কৰোঁ গাহৰি ডাঙৰ হোৱা দানা দেখুৱাৰ আগতে আমি বাছ কাটিব যাম তো আগত বাছ কাটিব লাগিব মানে কাৰণ কিয় মই সৰু সৰাকে ঘৰ বনাই আছোঁ আৰু সেই ঘৰটো কিয় বনাই আছোঁ তে আপোনালোকে নেক্সট ভিডিও গম পাব আৰু ইফালে চাওক এইফালে মই সৰুকে ঘৰ বনাই আছোঁ আৰু সেই ঘৰটো মই কিয় বনাই আছোঁ তো নেক্সট ভিডিও আপোনালোকক জনাম পিছত আপোনালোকক দেখুৱাই আছোঁ গাহৰি সোনকালে ডাঙৰ কৰিব কি দানা খুৱাব লাগে আৰু লগতে গাহৰি গাভিন হ'লে কি ভিটামিন খাব লাগে তো অলপ পিছত জনাই আছোঁ আগত যাই লওঁ মানে বাছ কাটিব লাগে তো তাৰ কাৰণে আমি আগত বাছ কাটি আনো তো তাৰপিছত আপোনালোকক জনাই আছোঁ তো বোলক এতিয়া যাওঁ আমি বাছ কাটিব লগত যাব এই যে এইটো চাওক বডিগাৰ্ড এই বডিগাৰ্ড कुछ तो बोलो क्या हुआ कुछ नहीं हुआ भाई এতিয়া যাই আছোঁ আমি বাছ আনিবৰ কাৰণে আৰু এইফালে মোৰ লগত বডিগাৰ্ড এই বডিগাৰ্ড আৰু ফেচবুক ইমান হাঁহি सब जाने के लिए जोमुनी लगता है गाइस जोमुनी এই হিটু দি কি কৰিবি ঐ ঐ কি কৰিবি হিটু দি কি কৰিবি কক মাছ মাৰবি নে কি কৰিবি মাছ মারবি নাকি কি আলদা আলদা কি আলদা আলদা ওই আলদা আলদা মানে আলদা আলদা কি আলদা কি রদ বানাবি ফিশিং রদ তুমি জানা ফিশিং রদ বানবা জানা কেনকা বানাবি এনেকা বলে আলদা আলদা বলে বাহ কি আচৰিত আৰু মই কৈছোঁ কি কৰিব বুলি আৰু সি কৈছে আলদা আলদা কিবা আলদা আলদা বনাব তাহলে বাছ কাটা হৈ গ'ল আৰু এতিয়া যে আছোঁ ঘৰত বাছটো লৈ কিনি আৰু মোৰ পিছফালে কি কিবা বকি আছে মোৰ পিছফালে চাওক নাই সিহঁতক ৱাকবেন অ ৱাকবেন মানে কি গাহৰি মাংস খাবি এই বাছ উঠাই দিলে আজি ৰাতি যাবাকে খাবি এডাল বাছ লোৱাৰ কাৰণে বোলে গাহৰি মাংস খাব লাগে বোলে কোনে দিব এনেকা না ময়ে বেছি পাই আছো আৰু ইহঁতে বাহ ই লাভ নাই এডাল বাছ উঠাই আনাৰ লগে লগে সিহঁতৰ হেৰাণ লাগি গ'ল বোলে এই হ'ল ফেচবুক মিমাং আৰু ইফালে হ'ল ডগি আৰু ইফালে গাহৰি এটা শুই আছে যিটো চক আৰু ইফালে এটা এই যিটো এটা ৰাতিপুৱা 8টা মানত আপোনালোকে আহাৰ দি কিনি যেতিয়া 12টা বজা বাজিব তেতিয়া আপোনালোকে 12টা বজাৰ আহাৰ নিদিয়াকে আপোনালোকে কলৰ গাছটো কাটি কিনি খুৱাব পাৰে ভিতৰতটো মানে বাইৰ কৰিব লাগিব ভিতৰতটো বাইৰ কৰি কিনিহে গাহৰিৰ কাৰণে গাঁঠিখিনি খুৱাব লাগিব কলৰ গছৰ যিটো ভিতৰতটো মই বাইৰ কৰি লৈলো আৰু এতিয়া মানে গাহৰিৰ কাৰণে গাঁঠিখিনি দিব লাগিব আৰু এতিয়া মানে ইয়াত মই গাঁঠিখিনি দিম এই যে এইটো এটা গাহৰি এই এটা গাহৰিৰ কাৰণে আৰু এইফালে কাটি দিছোঁ এই যিটো চব এই গাহৰিৰ কাৰণে এইটো কাটি দিছে এতিয়া গাহৰি আহি কিনি আৰামছে খাব আৰু সেইফালে যাব লাগিব আৰু আপোনালোকে যেতিয়া ৰাতিপুৱা যেতিয়া আহাৰ দি কিনি যেতিয়া 12টা বজা বাজিব তেতিয়া আপোনালোকে 12টা বজাত আপোনালোকে আৰামছে এনেকৈ কলৰ গাছটো কাটিখিনি আৰামছে খুৱাব পাৰে 12টা বজা আহাৰ দিয়া খৰচটো মোৰ কমি গ'ল আৰু চাওক মই 12টা বজা মানত এনেকৈ মানে কলৰ যিটো গাছটো আছে সেই কলৰ গাছটো মানে এনেকৈ কাটি দিওঁ আৰু এইফালে এটাক দি দিলোঁ আৰু এতিয়া যাব লাগিব এইফালে এটা ক'বলৈ দিব লাগিব
আপোনালোকে যদি মোৰ নিচিনা যদি গাহৰি যদি বান্ধি কিনি পুহিব বিচাৰে তেনে আপোনালোকে মোৰ নিচিনা আপোনালোকে আৰামছে পুহিব পাৰে তো গাইজ গাহৰি পুহিবৰ কাৰণে কোনো ঘৰ চৰ বনাব নালাগে গাইজ তো নিজৰ লগৰ হয় আপোনালোকে যদি নিজে যদি ভালকৈ যদি পুহিব যদি জানা তেনেহ'লে ঘৰ বনাব কোনো দৰকাৰে নাই আপোনালোকে কম খৰচতে মোৰ নিচিনা আপোনালোকে আৰামছে গাহৰি পুহিব পাৰিব তো গাইজ আৰু মই গাহৰি আনিম বুলি ভাবি আছোঁ কিন্তু মই ঘৰ নবনাওঁ মানে ঘৰ বনালে বহুত খৰচা যায় যিহেতু আমি গৰীব মানে ইমান পইচা নাই টকা নাই যে আমি ইমান পইচা ক'ৰ পৰা পাম তো তাৰ কাৰণে আমি নাথাকা বান্ধিবলৈ কি কৰিব লাগে আমি ঘৰ বনাব নালাগে জাষ্ট খালি আমি গাহৰিটো এনেকৈ বান্ধি কিনি পুহিলে হৈ যায় যোনে যোনে জানা গাহৰি পুহি কিনে পুৰা ইনকাম কৰি আছে আৰু যিসকলে নাজানে তো যিসকলে মানে গাহৰি নতুনকৈ ফাৰ্ম কৰিব বিচাৰি আছে সিহঁতৰ কাৰণে কৈ আছোঁ আপোনালোকে যদি গাহৰি নতুনকৈ যদি ফাৰ্ম কৰিব বিচাৰে তেনেহ'লে আপোনালোকে ঘৰ নবনাকৈ আৰামছে মোৰ নিচিনা গাহৰি বান্ধি কিনে আপোনালোকে ফাৰ্মটো আৰম্ভ কৰিব পাৰে এইফালে এটা খাই আছে আৰু এইফালে এটা খাই আছে আৰু এটাটো মানে এইফালে বান্ধি ৰাখি দিছিলোঁ আৰু এটাটো মই চাব যাই আছোঁ আৰু এইফালে এটা এই যিটো চাওক এই যিটো এটা আৰু এতিয়া মই লোকেল মুৰ্গীটো চেক কৰিম লোকেল মুৰ্গীকেইটা কণী দিছে চাওক আয়ো চাওক মাৰিব চাই আছে সি আয়া মাৰি দিছে গাইছ চাওক পুৰা ৰাগিয়েল মানে সি মানে পুৰা হেচিং কৰি আছে তাক মানে একো ডিষ্টাৰ্ব নকৰোঁ আৰু এইফালে কেইটা দিছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ইয়াত মানে পাঁচটা দিছে আৰু এইফালে কেইটা দিছে ইয়াতো আছে কণী আৰু ইয়াতো মানে আছে কণী আৰু এইফালে মানে পুৰা হেচিং কৰি আছে মানে এটা দুটা তিনিটা কণীবিলাক ওলাই আছে এই যিটো চাওক মাৰিবই মানে এইফালে চাওক কণীবিলাক ওলাই আছে লোকেল মুৰ্গী ইমান নাই তো যিমানখিনি আছে গোটেইখিনি বিক্ৰী কৰি দিলোঁ আৰু অলপ চলপ যিখিনি আছে আৰু দুটা এইফালে কণী দি আছে আৰু এটাটো মানে হেচিং কৰি আছে তো গাইজ আপোনালোকক কৈছিলোঁ মই দানাটো দেখুৱাই দিম বুলি আৰু এই যিটো চাওক দানাটো এই যিটো আপোনালোকে যে 6 মাহ 7 মাহত যদি আপোনালোকে যদি গাহৰি সোনকালে ডাঙৰ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে প্ৰত্যেক দিনে আপোনালোকে এইখন দানা খুৱাব গাইজ ফাইনেল আমি আপোনালোকক দানাটো দেখুৱাই দিলোঁ আৰু এবাৰ দেখুৱাই আছোঁ আপোনালোকক দানাটো আৰু এতিয়া মানে সোনকালে গাহৰি ডাঙৰ কৰিব পাৰে আপোনালোকে যদি এইখন দানা যদি খুৱায় তেনেহ'লে সোনকালে আপোনালোকৰ গাহৰিবিলাকে ডাঙৰ হ'ব আপোনালোকে 5 মাহ 6 মাহত আপোনালোকে আৰামছে সোনকালে গাহৰি ডাঙৰ কৰিব পাৰিব আপোনালোকে এইখন দানা খুৱাব লাগিব আৰু এইখন দানাৰ লগতে আৰু বেলেগ ভিটামিন আছে সেই ভিটামিন আপোনালোকে খুৱাব লাগিব আৰু যিটো ভিটামিন আছে সেই ভিটামিনটো মানে মোৰ লগত বৰ্তমান নাই তো তাৰ কাৰণে আপোনালোকক আজি দেখুৱাব নোৱাৰিলোঁ আপোনালোকে যদি 5-6 মাহত যদি গাহৰি ডাঙৰ কৰিব বিচাৰে তেনেহ'লে মই যিটো দেখুৱাই দিছোঁ দানাটো সেই দানাটো আপোনালোকে খুৱাব লাগিব তেতিয়াহে আপোনালোকৰ গাহৰিবিলাকে সোনকালে ডাঙৰ হ'ব আৰামছে 20-25 হাজাৰকৈ আপোনালোকে 5-6 মাহত আপোনালোকে গাহৰি বিক্ৰী কৰিব পাৰিব আৰু যদি আপোনালোকক কৈছিলোঁ মই গাহৰি গাভিন হ'লে কি ভিটামিন খাব লাগে বুলি আপোনালোকক কৈছিলোঁ আৰু এতিয়া আমি আপোনালোকক দেখুৱাই আছোঁ গাহৰি গাভিন হ'লে কি ভিটামিন খাব লাগে আৰু এইফালে চাওক গাইছ এই যিটো কল শক্তি আৰু এই কল শক্তিটো আপোনালোকে যেতিয়া গাহৰি গাভিন হ'ব তেতিয়া আপোনালোকে এই কল শক্তি ভিটামিনটো খুৱাব লাগিব গাভিন গাহৰি বুলি নহয় আপোনালোকে যিকোনো গাহৰি আপোনালোকে কল শক্তি ভিটামিন খুৱাব পাৰে তো কল শক্তি ভিটামিনে কেলছিয়ামৰ কাম কৰে আৰু লগতে ডাঙৰ হোৱা কাম কৰে তো আপোনালোকক কৈছোঁ আপোনালোকে যদি কল শক্তি ভিটামিন যদি খুৱাব বিচাৰে তেনেহ'লে আপোনালোকে কল শক্তি ভিটামিন খুৱাব পাৰে কেলছিয়ামৰ কাৰণে বহুত ভাল হয় আপোনালোকক মই ধুনীয়াকৈ দেখুৱাই দিলোঁ কল শক্তি ভিটামিন গাভিন গাহৰি খুৱাব লাগে বুলি আৰু লগতে আপোনালোকক সোনকালে গাহৰি ডাঙৰ কৰাৰ কাৰণে আপোনালোকক দানা দেখুৱাই দিলোঁ তো আপোনালোকক মই এবাৰ দেখুৱাই আছোঁ আৰু এইফালে চাওক এইখন হৈছে কল শক্তি ভিটামিন গাভিন গাহৰি খুৱাব লাগে এইখন ভিটামিনে আৰু এইফালে দানা এইখন দানা যদি খুৱায় তেনেহ'লে আপোনালোকে 5-6 মাহত আৰামছে আপোনালোকে ডাঙৰ কৰিব পাৰিব আপোনালোকে দানা খুৱাব লাগিব আৰু লগতে আপোনালোকে মাল্টি ষ্টাৰ ভিটামিন আপোনালোকে খুৱাব লাগিব তেতিয়াহে আপোনালোকে গাহৰি সোনকালে ডাঙৰ হ'ব আপোনালোকে আৰামছে 20-25 হাজাৰকৈ আপোনালোকে বিক্ৰী কৰিব পাৰিব 5-6 মাহতে আপোনালোকে যদি গাহৰিৰ বিষয়ে যদি কিবা যদি জানিব লগা আছে তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাব তেতিয়া মই আৰু ভিডিঅ' বনাব চেষ্টা কৰিম দানাৰ বিষয়ে আৰু ভিটামিনৰ বিষয়ে আপোনালোকক A to Z জনাই দিলোঁ তো আজিৰ ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ ভিডিঅ' চাই কেনেকৈ লাগে যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু টিং টাং মাৰি দিব তো লগ পাই আছোঁ নেক্সট আজিৰ কাৰণে বাই বাই।